ৱেলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত কি হৈছে ABDCL-ৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। 2000 কি আছিল 25 চনৰ সেইটো নটিফিকেশ্যন হয়, 2026 চনত নটিফিকেশ্যন এতিয়াও ওলাই নাই। এতিয়া আছিল 2 মাহৰ ভিতৰতে কি আছিল নটিফিকেশ্যনটো ওলাই যাব। ইয়াৰ বিষয়ে নিউ এটা আপডেট আনিছোঁ, আপোনালোকক কি আছিল স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু শিক্ষাগত যিটো অৰ্হতা মানে গোটেইখিনি কৈ দিম। এই আপডেটটো আপোনালোকৰ সন্মুখত লৈ আনিছোঁ, কিয়নো এই মাহৰ 2 মাহৰ পিছতে কি আছিল নটিফিকেশ্যনটো নিউ নটিফিকেশ্যন আহি যাব, সেইকাৰণে আনিছোঁ। ইয়াত চাব পাৰে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কি আছিল কোম্পানী লিমিটেড APDCL-ৰ ফালৰ পৰা সেইটো ৰিক্ৰুইটমেণ্ট মানে ভেকেঞ্চি ওলোৱাৰ কথা আছিল 2025-ত, কিন্তু ওলোৱা নাই, 2026-ত ওলোৱা বুলি সেইটো মই আপডেট পালোঁ, সেইকাৰণে আপোনালোকৰ মাজত আৰু এটা মানে ভিডিঅ'টো আনিছোঁ। ইয়াত চাব পাৰে ডিপাৰ্টমেণ্ট যিটো হয় পাৱাৰ ডিপাৰ্টমেণ্ট হয়। ইয়াত কি আছিল আছাম APDCL ৰিক্ৰুইটমেণ্ট 2025-ৰ নটিফিকেশ্যন হয় ইয়াত। তাৰপিছত ইয়াত কৈ দি আছোঁ এক্সাম যিটো কণ্ডাক্ট কৰি কি আছিল SLRC এইটো এক্সাম কণ্ডাক্ট কৰিব। তাৰপিছত ইয়াত পষ্ট যিটো আছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট আছে, এছিষ্টেণ্ট পষ্ট আছে, ড্ৰাইভাৰ পষ্ট আছে, শ্বক পষ্ট আছে। আৰু ইয়াত টোটেল যিটো ভেকেঞ্চি মানে পদ মুকলি হোৱাৰ কথা আছিল কি আছিল 5000 পষ্ট, কিন্তু এতিয়া মুকলি হোৱা নাই, কিন্তু এই মাহৰ 2 মাহৰ ভিতৰতে কি আছিল পষ্টটো মুকলি হোৱাৰ কি আছিল সম্ভাৱনা আছে। এলিজিবিলিটি যিটো আছে কি আছিল 8 পাছ 10 পাছ আৰু 12 পাছ আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে সেই পষ্টত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল 4 গ্ৰেড আৰু 3rd গ্ৰেডৰ লেভেলৰ সেইটো পষ্ট হয়, কিয়নো ইয়াত কি আছিল 8 পাছ 10 পাছ আৰু কি আছিল 12 পাছ আৰু গ্ৰেজুৱেট। ইয়াত কি আছিল ছায়েন্সৰ কাৰ্ডছ সকলো ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয় 47.20 সেইটো ইয়াৰ পৰা কি আছিল 297। এপ্লিকেশ্যনটো ফিজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ষ্টাৰ যিটো ডেট এতিয়াও কি আছে নটিফিকেশ্যন দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। এতিয়াও নটিফিকেশ্যনটো ওলোৱা নাই, লাষ্ট ডেটটো এতিয়া মেনশ্যন কৰি দিয়ে। যেতিয়া কি আছিল আপডেট আহি যাব লগে লগে কি আছে আপোনালোকৰ মাজত কি আছিল ভিডিঅ'টো বা আপডেটটো আনি ইয়াত চাব পাৰে মানে ৰিক্ৰুইটমেণ্ট APDCL যিটো ৰিক্ৰুইটমেণ্ট দি আছে বেছি ইয়াত কি আছিল যিটো কেণ্ডিডেট হেভি কি আছিল 8 পাছ হ'ব লাগিব, 10 পাছ হ'ব লাগিব, আৰু এবাৰ কি আছিল মেনশ্যন কৰি দিয়ে ইয়াত মেনশ্যন কৰি দিয়া আছে 12 পাছ আৰু গ্ৰেজুৱেট যদি কৰিছে এলিজিবল টু বি ফৰ APDCL ৰিক্ৰুইটমেণ্ট। মানে এলিজিবল কি মানে ক্ৰাইটেৰিয়া লাগিব শিক্ষাগত যিটো অৰ্হতা ইয়াত আৰু এবাৰ মেনশ্যন কৰি দিয়া আছে। আপোনালোকে যে ফাৰ্ষ্ট টাইমৰ কাৰণে কি আছিল ভিডিঅ'টো চাই আছে, এতিয়াও যদি কি আছিল চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কি আছিল, আৰু ভিডিঅ'টো এটা লাইক এটা কৰি দিব। আৰু এটা কথা আপোনালোকৰ মনত কি আছিল ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ, আপডেট দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত APDCL ৰিক্ৰুইটমেণ্ট যিটো ডিটেইলছ ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত নেম অফ দ্য ৰিক্ৰুইটমেণ্ট APDCL ৰিক্ৰুইটমেণ্ট কি আছিল 2320 এটা পোষ্ট ইয়াত। তাৰপিছত ইয়াত নেম অফ দ্য ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট আছাম, অৰ্গেনাইজেশ্যন যিটো নেম হয় আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড হয়। ইয়াত যিটো নেম অফ পোষ্ট হয় ইয়াত কি আছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ আছে, মানে পোষ্টবিলাক কি পোষ্ট থাকিব ইয়াৰ বিষয়ে ইয়াত মেনশ্যন কৰি দিয়া আছে, পোষ্টবিলাক ইয়াত আছে। আৰু যিটো মানে টোটাল ভেকেঞ্চি ওলোৱাৰ কথা আছিল 5000 এতিয়াও মুকলি হোৱা নাই, মুকলি হৈ যাব এমাহ 2 মাহৰ ভিতৰতে। সেইটো আপডেট পালোঁ, সেইকাৰণে আপোনালোকৰ মাজত জানিছোঁ। অফিচ কাম ফিল্ড এছিষ্টেণ্ট লাইট ভেকেনিক ড্ৰাইভাৰ, আৰু ইয়াত কি আছিল পোষ্টবিলাকৰ নাম ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াত টোটেল যিটো পোষ্ট আছে 5000 পোষ্ট, ইয়াত কি আছিল ইয়াত মেনশ্যন কৰি দিয়া আছে। মই আগতে কৈ দিছিলোঁ প্ৰথমতে ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়, ইয়াত মেনশ্যন কৰি দিয়া আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। এপ্লিকেশ্যন যিটো প্ৰচেছ হয় অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব, ইয়াত অফলাইনৰ যোগেদি ইয়াত আবেদন কৰিব নোৱাৰিব, অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। যিটো পে স্কিল হয় সেইটোতো দিবই আপোনালোকক। তাৰপিছত ইয়াত কি আছিল এপ্লিকেশ্যন যিটো ফিজ হয়, এপ্লিকেশ্যন যিটো ফিজ জেনাৰেলৰ কাৰণে OBC SC ST আৰু BPL কাৰণে ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনাৰেলৰ কাৰণে কি আছিল 297 সেইটো এপ্লিকেশ্যন ফিজটো ল'ব, আৰু OBC SC ST ৰ কাৰণে কি আছিল 197.20। ইয়াত কি আছিল BPL ৰ কাৰণে আছে 47.20, PWD ৰ কাৰণে আছে 47.20। এলিজিবল ক্ৰাইটেৰিয়া APDCL এলিজিবল ক্ৰাইটেৰিয়া মানে কি লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে নিজেই চাব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আছে, আপোনালোকে জানে এজ ৰিলেক্সেশ্যন SC ST ৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে 3 বছৰ, OBC ৰ কাৰণে আছে 3 বছৰ, ST ৰ কাৰণে আছে 5 ইয়াৰ্ছ মানে 5 বছৰ আছে। ইয়াত আৰু এবাৰ মেনশ্যন কৰি দিয়া আছে এজ লিমিট ৰিলেক্সেশ্যন। ইয়াত কি আছিল যিটো মানে জেনাৰেলৰ কাৰণে ইয়াত কি আছিল মিনিমাম যিটো এজ হয় 21 ইয়াৰ্ছ আৰু মেক্সিমাম যিটো এজ লাগিব 38 ইয়াৰ্ছ। তাৰপিছত ইয়াত চাব পাৰে কেটেগৰী SC ST মই কৈ দিছিলোঁ। ইয়াত SC ST ৰ কাৰণে আছে 5 ইয়াৰ্ছ, OBC MOBC ৰ কাৰণে আছিল 3 ইয়াৰ্ছ, PWD ৰ কাৰণে আছে 10 ইয়াৰ্ছ। ইয়াত মেনশ্যন কৰি দি আছে। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন APDCL ৰিক্ৰুইটমেণ্টৰ যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন ইয়াত আৰু এবাৰ মেনশ্যন কৰি দি আছে। ইয়াত কি আছিল 8 পাছৰ পৰা ধৰি কি আছে গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল 4 গ্ৰেড লেভেলৰ কোনটো পোষ্ট হয়, যিয়ে 8 পাছ কৰিছে 10 পাছ কৰিছে, ইয়ে কি আছিল 8 পাছ কৰিছে 10 পাছ কৰিছে, সিয়ে কি আছিল 4 গ্ৰেড লেভেলৰ এইটো চাকৰিটো দিয়া হ'ব। আৰু যিবোৰ 3rd গ্ৰেড লেভেলৰ মানে হাই লেভেলৰ যিটো হাই ৰেংকৰ যিটো কৈছে চাকৰি দিব সেইটো কি আছিল 12 পাছ লাগিব, গ্ৰেজুৱেট লাগিব, লগতে কিবা কিবি ডেভেলপমেণ্ট থাকিলে তেওঁলোকৰ কাৰণে কি আছিল ভাল এটা পোষ্ট পাই যাব।
ইয়াত কি মানে মেনশ্যন কৰি দি আছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে কি লাগিব ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেট হ'ব লাগিব লগতে কি আছিল মিনিমাম যিটো 55% মাৰ্ক থাকিব লাগিব নহ'লে কি আছিল ইয়াত মানে আবেদন কৰিব নোৱাৰিব ইয়াত কি এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে আৰু ইয়াত কি আছিল কম্পিউটাৰ প্ৰফিচিয়েঞ্চি সেইটোতো লাগিবই লগতে কি আছিল গ্ৰেজুৱেট লাগিব 55% মাৰ্ক লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব আৰু তাৰপিছত পে স্কেলটো ইয়াত আৰু এবাৰ মেনশ্যন কৰি দি আছে কি আছে 60,000ৰ পৰা 800 সেইটো কি আছে চেলাৰিটো হ'ব পাৰ মান্থ সেইটো চেলাৰি দিয়া হ'ব মানে 16,800 টকাৰ পৰা কি আছে মানে 60,500 টকা সেইটো চেলাৰিটো দিব পাৰ মান্থ যিটো চেলাৰি হয় আৰু গ্ৰেড পেটো থাকিব কি আছিল 8,700 বহুত ইয়াত আৰু 2 নম্বৰটো ইয়াত মেনশ্যন কৰি দি আছে অফিচ কম ফিল্ড এছিষ্টেণ্টৰ কাৰণে কি আছে ইয়াত টোটাল পোষ্ট ইয়াত কি আছিল টু বি আপডেট লেটাৰ দি আছে মানে কি আছে যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া আৰু এবাৰ নটিফিকেশ্যন লোৱাৰ পিছত কি আছে ইয়াত মেনশ্যন কৰি দিয়া থাকিব কামিং চুন ইয়াত কি আছে মেনশ্যন কৰি দি আছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় এইচএছ কি আছিল হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ইয়াত কি আছিল এইচএছ ইজ এনি ফিল্ড মানে চায়েন্সৰ আৰ্টছৰ সকলে ইয়াত আবেদন কৰিব পাৰিব অথবা কি আছিল ইয়াত কি আছিল হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ইয়াৰ লগতে কি থাকিব কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব কি আছিল মিনিমাম যিটো ডিৰেকশ্যন মানে 3 মান্থৰ হ'ব লাগিব কম্পিউটাৰ চাৰ্টিফিকেট তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব আৰু যিটো ইয়াতো কি চেলাৰিটো ইয়াত বহুত আছে 60,000ৰ পৰা মানে 16,800 টকাৰ পৰা কি আছিল 16,000ৰ পৰা 60,000 লৈ কি আছিল এই চেলাৰিটো দিব পাৰ মান্থ যিটো মানে চেলাৰি হয় আৰু গ্ৰেড পে যিটো আছে 5,000ৰ পৰা কি আছিল 5,800 গ্ৰেড পেটো দিয়া হ'ব তাৰপিছত 3 নম্বৰটো লাইট মেকানিকেল যিটো ড্ৰাইভাৰ পোষ্ট হয় LBD 3 নম্বৰটো এইটো যদি এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় HSLC মানে অথবা কি আছিল মেট্ৰিক পাছ হ'ব লাগিব 2 ইয়াৰ্ছ কি আছিল ড্ৰাইভিং লাইচেন্স মানে 2 ইয়াৰ্ছ কি আছিল সেইটো মানে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু ইয়াত কি আছিল পে স্কেল যিটো আছে কি আছিল 12 মানে 12,400 টকাৰ পৰা কি আছিল 47,400 টকা এইটো পাৰ মান্থ চেলাৰিটো দিয়া হ'ব প্ৰথমত যিটো ষ্টাৰ্টিং যিটো চেলাৰি হয় 12,000 পৰা ষ্টাৰ্ট হ'ব আৰু গ্ৰেড পেটো কি আছিল 5,500 টকা সেইটো গ্ৰেড পে থাকিব 4 নম্বৰটো ইয়াত মেনশ্যন কৰি দিয়া আছে সহায়ক ইয়াত কি আছে টু বি লেটাৰ আপডেট ইয়াৰ টোটাল যিটো পোষ্ট ইয়াতে মেনশ্যন কৰি দিয়া নাই এইটো যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন ইয়াতে কি আছে HSLC অথবা কি আছিল মেট্ৰিক পাছ হ'ব লাগিব তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব মেট্ৰিক পাছ লগত কি আছিল ITI থাকিব লাগিব তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পে স্কেল যিটো আছে 12,000 মানে 12,400 টকাৰ পৰা 47,400 টকা সেইটো পাৰ মান্থ যিটো চেলাৰিটো দিয়া হ'ব মানে 12,000 পৰা ষ্টাৰ্ট হ'ব আৰু গ্ৰেড পেটো ইয়াত কি আছে মেনশ্যন কৰি দিয়া আছে 5,500 টকা এইটো গ্ৰেড পেটো দিয়া হ'ব হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মোক ক'ব মোক কমেণ্টত জনাব মই আবেদন কৰি দিম আপোনালোকক আৰু এটা কথা এতিয়াও কিছু নটিফিকেশ্যনটো ওলোৱা নাই এই মাহত 2 মাহৰ ভিতৰতে সেইটো নটিফিকেশ্যন ওলাব সেইকাৰণে আপোনালোকৰ মাজত কি আছিল আপডেটটো আনিলোঁ কিয়নো কি আছিল মই আপডেট পাইছোঁ সেইকাৰণে আপোনালোকৰ মাজত আনিলোঁ যদি আবেদন কৰিব মানে বিচাৰে তেনেহ'লে কি আছিল চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপডেট সোনকালে যেতিয়া আপডেট দিব মই আপডেটটো দি দিম যেতিয়া আপডেট পাম ইয়াত চাব পাৰে কেনেদৰে আবেদন কৰিব গোটেইখিনি প্ৰচেছটো দিছে ইম্পৰ্টেণ্ট লিংকটো ইয়াত ছেকশ্যন তাৰপিছত কেছিল ক্লিক কৰিবলৈ কৈছে অনলাইন ইয়াত আপলোড ফটো এণ্ড চিগনেচাৰ কৰিবলৈ কৈছে তাৰ মানে মাচুলটো দিব কৈছে তাৰপিছত ছাবমিট কৰিবলৈ কৈছে তাৰপিছত প্ৰিণ্ট আউট কৰিবলৈ কৈছে APSL যিটো এক্সাম মানে প্ৰিপাৰেশ্যন ইয়াত কি আছিল যদি সেইটো যদি লাগে তেনেহ'লে কি আছিল কমেণ্টত জনাব কি আছিল যিটো চিলেবাছ হয় সেইটোৰ লগতে আপোনালোকৰ মাজত আনিম হ'ব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' আনিম হ'ব